নমস্কাৰ বন্ধুসকল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকক এখন নতুন দলং আৰু পুৰণি দলঙৰ সম্পৰ্কে জনাম আৰু দেখুৱাম। এই দলংখন হৈছে আমাৰ অসমৰ নগাঁও আৰু তেজপুৰ জিলাৰ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি যোৱা এই দলংখনৰ নাম হৈছে কলীয়া বুমৰা দলং। দলংখনৰ ওপৰেদি মই যেতিয়া যাওঁ তেতিয়া মনত এনেকুৱা লাগে, মই ভাবিছোঁ যাতে এটা ভিডিঅ' বনাই মই অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ লগতে অন্য দেশৰ মানুহে যাতে দৃশ্যটো চায়। এয়া মই আছোঁ বৰ্তমান দলঙৰ মাজত, নদীৰ মাজত। এই পাহাৰখন দেখা পাইছে, এই পাহাৰখন হৈছে আমাৰ তেজপুৰ জিলাত পৰিছে। আৰু এয়া চাওক, এটা সৰু এটা বস্তু দেখাইছে, এইটো হৈছে চীন দেশে বোলে তেতিয়া সীমান্ত দিছিল ইয়াত সীমা। আৰু এই গাড়ীখন আহি আছে তেজপুৰৰ পৰা। আৰু চাওক নদীৰ মাজত এই দলংখন, সেই নতুন দলং, সেইটো মই যে য'ত ৰখি পেলাই ভিডিঅ' বনাই আছোঁ এইটো হৈছে পুৰণি দলং। এয়া চাওক নদীৰ মাজত, একদম মাজমজিয়াত, মেইন নদীৰ মাজত চৰ বালি। এয়া চাওক, বৰ্তমান বাৰিষা কাল কিন্তু নদীত পানী নাই, কি ধুনীয়া লাগিছে চাওক। সেইখন হৈছে আমাৰ শিলঘাট। এয়া চাওক, এই গৰমত যদি আমি ঘা ধুওঁ নদীত কেনেকুৱা ভাল লাগিব। এই পাহাৰখন হৈছে তেজপুৰ ডিষ্ট্ৰিক্টত পৰিছে তথা তেজপুৰ জিলাত পৰিছে। এইখিনি হৈছে তেজপুৰ যোৱা। আৰু এইটো মোৰ হৈছে নগাঁও, জখলাবন্ধা, যোৰহাট যোৱা। তেজপুৰৰ ফালৰ পৰা গাড়ী আহি আছে। এয়া চাওক, ইমান ৰ'দৰ মাজত মই ভিডিঅ' কৰিছোঁ, বহুত কষ্ট হৈছে। আৰু সেইখিনি হৈছে আমাৰ শিলঘাট, একদম যোৰহাটৰ পৰা আহিছে এইখিনি নদী। আমি যোৰহাট যাব পাৰিম এইফালে। বালুচৰ। আৰু এই পাহাৰটো হৈছে শিলঘাট। ইয়াৰ পৰা আমাৰ ট্ৰেইন যায় নামনি অসমলৈ, চেন্নাই যায়, বেলেগ ৰাজ্যলৈ। এয়া নতুন দলং, সেইটো হৈছে নতুন দলং। আপোনালোকে চাই থাকক, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি মোক জনাব। আপোনালোকক যাতে আমি নতুন নতুন ভিডিঅ' বনাই দেখাব পাৰোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। মাজে মাজে নেদেখা বস্তু দেখিব লাগে। আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ গ'লে, 12 কিলোমিটাৰ গ'লে আমি দলংখন দেখিবলৈ পাওঁ। এতিয়া মই দলংখন পাৰ হ'লোঁ, এয়া আমাৰ ৰাস্তা। কেনেকুৱা